কেনেকুৱা কিমান দেৰিৰ পৰা বহি আছে ৰাতিপুৱাৰ পৰা মোৰ এছেম্বলি আছিলে সেইকাৰণে অলপ আহোতে দেৰি হৈ গ'ল আৰু সেইকাৰণে অলপ ৰখিবলগীয়া হ'ল খাব বব কিবা পাইছে নে নাই পোৱা ঠিক আছে কিবা খাব বব কোনবাই টিফিন আনিছিল নেকি নাই আনা আনিছ ঠিক আছে অলপ ময়ো খাই দিম খাই গ'ল শেষ অলৰেডি ঠিক আছে দৰং জিলাৰ পৰা কোন আহিছে চিপাঝাৰ মঙলদৈ দলগাঁও বঢ়িয়া বহক বিশ্বনাথ জিলাৰ পৰা কোন আহিছে গহপুৰ বিহালী আৰু বিশ্বনাথ কিমান আহিছে এইখিনি আৰু একদম পিছত ওকে ঠিক আছে এইফালেও আছে বঢ়িয়া শোণিতপুৰ জিলাৰ কোন বাপৰে ঠিক আছে এতিয়া আমাৰ মিটিঙৰ নিয়ম হ'ল জাতীয় সংগীত ৰাষ্ট্ৰীয় সংগীতৰ পিছতহে আমি তাতে যাম ঠিক আছে মই চাই থাকিম যোনে আগতে যাব খুজিব ঠিক আছে লাইন আগত পিছত চিপাঝাৰ সমষ্টিৰ কাৰণে লাইন কেইটা হৈছে 1 2 3 4 5 6টা লাইনত 700 জন মানে এটা লাইনত 100 জন মেক্সিমাম কিমান দেৰি হ'ব আধা ঘণ্টা 1 ঘণ্টা হ'ব গতিকে সকলোৱে আৰু ময়ো কিমান দেৰি কম আধা ঘণ্টা 40 মিনিট যাতে সোনকালে আমি যাব পাৰো হ'ব ঠিক আছে আজিৰ সভাত আমাৰ মাজত উপস্থিত আমাৰ শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়া অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া সন্মানীয় বিধায়ক কৃষ্ণ কমল তাঁতী ডাঙৰীয়া গণেশ লিম্বু ডাঙৰীয়া পৃথিৱীৰাজ ৰাভা ডাঙৰীয়া প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়া দিগন্ত ঘাটুৱা ডাঙৰীয়া উৎপল বৰা ডাঙৰীয়া পল্লৱ লোচন দাস ডাঙৰীয়া এজিপিৰ জিলা সভাপতি ৰাতুল নাথ ডাঙৰীয়া গুৰুজ্যোতি দাস ডাঙৰীয়া কিশোৰ উপাধ্যায় ডাঙৰীয়া ঋতুবৰণ শৰ্মা ডাঙৰীয়া আমাৰ আজিৰ সভাত উপস্থিত আমাৰ তিনিওখন জিলাৰ উপায়ুক্তসকল আয়ুক্তসকল আমাৰ মনীষা উপাধ্যায় ডাঙৰীয়ানী মধুস্মিতা হাজৰিকা ডাঙৰীয়ানী নীলিমা দেৱী ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু দৰং ওদালগুৰি দৰং বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ পৰা অহা মোৰ সন্মানীয় যুৱক যুৱতী বন্ধু বান্ধৱীসকল আজি আমি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম কিস্তিৰ ধন 6,561 গৰাকী যুৱক যুৱতীৰ মাজত বিতৰণ কৰিম ইয়াৰে আটাইতকৈ বেছি 2,869 গৰাকী শোণিতপুৰ জিলাৰ 1,864 গৰাকী বিশ্বনাথ জিলাৰ 1,828 গৰাকী দৰং জিলাৰ আমাৰ দৰং জিলাৰ বিধায়কসকল আজি ইয়াত আহিব পৰা নাই বিধানসভাত আছে মোক পৰমানন্দ ৰাজবংশী বসন্ত দাস দুইজনে কৈ পঠাইছে যে দাদা আমি লগত যাব পৰা নাই আপোনালোকে নিজে অৱগত কৰিব আজি আমাৰ এই আঁচনিখনৰ প্ৰথম কিস্তিৰ ধন আমি বিতৰণ কৰিম তাৰ মানে আজি আমি আপোনালোকক ৭৫,০০০ টকা দিম ইয়াৰ পিছত আমাৰ ডিআইচিৰ পৰা আপোনালোকৰ এটা 3 দিনীয়া প্ৰশিক্ষণ হ'ব আৰু যিদিনাখনেই 3 দিনীয়া প্ৰশিক্ষণটো হৈ যাব
সিদিনাখনে আপোনালোকে 25,000 টকা চৰকাৰৰ পৰা আকৌ আপোনালোকে লাভ কৰিব আৰু তৃতীয় কিস্তিৰ ধন হিচাপে আপোনালোকে এটা বছৰ পিছত আৰু 1 লাখ টকা চৰকাৰৰ পৰা লাভ কৰিব এই আঁচনিখনৰ এইটো হল আমাৰ দ্বিতীয় প্ৰচেষ্টা প্ৰথম প্ৰচেষ্টাত আমি 25,000 ল'ৰা ছোৱালীক 1 লাখ টকা যোগান ধৰিছিলো 75 আৰু 25 অহা কেইদিনমানত আমি প্ৰথম পৰ্যায়ত যাক 1 লাখ টকা দিছিলো তেওঁলোকক আৰু 1 লাখ টকা দিবৰ কাৰণে আমি মাতিম এতিয়া এই 1 লাখ টকা কিমান জনে পালে প্ৰথম বছৰ আমি 75 আৰু 25,000 টকা কিমানক দিছিলো 25,000 যুৱক যুৱতীক দিছিলো যেতিয়া দ্বিতীয় কিস্তিৰ ধন আমি দিম আমি কিমান জনক দিম 13,000 জনক দিম এতিয়া আপোনালোকে ভাবিব যে বাকি 12,000 কিয় 1 লাখ টকাটো নাপালে বা নাপাব ইয়াৰ ভিতৰত 3,000 যুৱক যুৱতীয়ে টকাটো লৈ গৈ ব্যৱসায় বা উদ্যোগৰ কাম নকৰি স্কুটাৰ মটৰচাইকেল কিনি পেলালে গতিকে তেওঁলোকে দ্বিতীয় কিস্তিৰ ধন নাপালে বাকি 7,000 কাম কৰিছে কিন্তু আমি বিচৰা মতে কৰিব পৰা নাই চেষ্টা কৰি আছে হয়তো কেইদিনমান পিছত তেওঁলোকে 1 লাখ টকা পাবগৈ এই আঁচনিখনৰ পৰা আমি কি বিচাৰিছো প্ৰথম এই যে 1 লাখ টকা প্ৰথমতে আপোনালোকক দিম এই টকাটো আপোনালোকে চৰকাৰক ঘূৰাই দিব নালাগে দ্বিতীয় যি আমি 1 লাখ টকা দিম তাক আপোনালোকে চৰকাৰক 5 বছৰৰ ভিতৰত ঘূৰাই দিব লাগিব কিন্তু কোনো সুদ দিব নালাগে অৰ্থাৎ এটো সুদবিহীন ভাবে আপোনালোকে লাভ কৰিব 2 লাখ টকা 1 লাখ টকা আপোনালোকে ৰাজ সাহায্য হিচাপে পালে বাকি 1 লাখ টকা 5 বছৰৰ ভিতৰত চৰকাৰক ঘূৰাই দিব লাগিব বছৰি মাত্ৰ 12,000 টকা আৰু কোনো সুদ দিব নালাগে আৰু এই যে লোনটো আমি আপোনালোকক দিছো বা ৰাজ সাহায্য আমি আপোনালোকক দিছো কোনো মাটিবাৰী কাগজ আমি নলওঁ কোনো সাৰ্টিফিকেট আমি আপোনালোকৰ নলওঁ কোনো গ্যাৰেন্টৰ আমাৰ নাই আৰু কোনো মৰ্টগেজ আমাৰ নাই এইটো কমপ্লিট বিশ্বাসৰ ওপৰত এই টকাটো দিয়া হৈছে কালি যদি আপোনালোকে 1 লাখ টকাটো চৰকাৰক ঘূৰাই নিদিয়ে আমি আপোনালোকক কৰিবলগীয়া একো নাই কিন্তু আপোনালোকৰ ক্ষতি কি হ'ব এই 1 লাখ টকাৰ যদি আপোনালোকে কাম নকৰে দ্বিতীয় 1 লাখ টকাৰ পৰা আপোনালোক বঞ্চিত হ'ব তৃতীয়তে এই যে 2 লাখ টকা আপোনালোকে ব্যৱসায় কৰিব আপোনালোকক আমি পৰ্যবেক্ষণ কৰিম আৰু যিসকলে ভাল কাম কৰিব তেওঁলোকক বেংকৰ পৰা আমি মুদ্ৰা পিএমইজিপি পিএমএফএনই আদি লোন পোৱাৰ আমি সুবিধা কৰি দিম এতিয়ালৈকে যোৱাবাৰ যোনে 25,000 লোন 25,000 ল'ৰা ছোৱালীয়ে লোন পালে বা ৰাজ সাহায্য পালে তাৰ 3,000 ল'ৰা ছোৱালীয়ে বেংকৰ পৰা 10 লাখ টকা লোন পাইছে কিয় চৰকাৰে তেওঁলোকক আগবঢ়াই দিছে
আৰু চৰকাৰে তেওঁলোকৰ কাৰণে গ্যাৰেণ্টি হিচাপে থিয় দিছে। তাৰ মানে এই আঁচনিখনৰ জৰিয়তে আপোনালোকে যদি চিন্তা কৰে, চেষ্টা কৰে, প্ৰচেষ্টা কৰে, এজন সফল ব্যৱসায়ী বা উদ্যোগী হিচাপে নিজক প্ৰতিষ্ঠা কৰিব পাৰে। ইয়াৰ উপৰিও আপোনালোকে নিজেই বেংকৰ পৰা গাড়ী এখন ল'ব খুজিছিল, জেচিবি এখন ল'ব খুজিছিল, বা আপোনালোকে দোকান এখন ল'ব খুজিছিল, আপোনালোকৰ ডাউন পেমেণ্ট নাছিলে। এই 2 লাখ টকা আপোনালোকে বেংকক যি 25% ডাউন পেমেণ্ট দিব লাগে, তাৰ কাৰণেও আপোনালোকে এই 2 লাখ টকা ব্যৱহাৰ কৰিব পাৰিব। অৰ্থাৎ চৰকাৰে আপোনালোকক আগবাঢ়ি যাবৰ কাৰণে মানুহক কি লাগে, এই কেমেৰামেনে উঠি আহিলে জখলা এডাল দি, মানুহক ওপৰত যাবৰ কাৰণে জখলা এডাল লাগে। এই 2 লাখ টকাটো হ'ল ভৱিষ্যতৰ জীৱন নিৰ্মাণ কৰাৰ কাৰণে এডাল জখলা। আপোনালোকে ধুনীয়াকৈ এই জখলাডালত আৰোহণ কৰি আপোনালোক আগুৱাই যাব পাৰিব। এতিয়া আপোনালোকে ভাবিব পাৰে যে অসমত ইমান চৰকাৰ আহিলে গ'ল, কোনেওতো এনেকে 2 লাখ টকা ল'ৰা ছোৱালীক গ্যাৰেণ্টি নোহোৱাকৈ কোনেও দিয়া নাই, আমি কিয় দিব ওলাইছো? তাৰ মূল কাৰণ হ'ল অসমত আমি দেখা পাইছো যে আমাৰ নিবনুৱা যুৱক যুৱতীসকলে চাকৰি নাপায়। তেওঁলোক কলৈকে যায়? কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, চেন্নাই আদি ৰাজ্যবিলাকত যায়, চাকৰি কৰে। কিমান টকা দৰমহা দিয়ে? 12,000, 13,000। বাহিৰত ঘৰ ভাড়া ল'বৰ কাৰণে লাগে 6-7 হাজাৰ, খাবৰ কাৰণে লাগে 4-5 হাজাৰ। দেউতাক মাকক কিবা পঠালে যদি পঠালে, কিন্তু বেমাৰ আজাৰ হলে চিকিৎসা কৰিবৰ কাৰণেও তেওঁলোকৰ লগত কোনো পইচা নাথাকে। 2025 চনৰ ছেপ্টেম্বৰত আমি এটা আঁচনি আৰম্ভ কৰিছিলো। আঁচনিটোৰ নাম হ'ল শ্ৰদ্ধাঞ্জলি। মানে কি? যে বাহিৰত কাম কৰিব যোৱা ল'ৰা ছোৱালীৰ যদি মৃত্যু হয়, তেওঁলোকৰ মৃতদেহ আমি সন্মান সহকাৰে অসমলৈ উভতাই আনি দেউতাক মাকক গতাই দিম। আমি ভাবিছিলো যে বছৰত কেতিয়াবা এজন দুজন ল'ৰা ঢুকাব। এতিয়া আমাৰ অভিজ্ঞতা হ'ল যে প্ৰত্যেক মাহত 40ৰ পৰা 50 জন ল'ৰা ছোৱালী বাহিৰত মৃত্যুমুখত পৰে। কাৰণ কি? ইয়াত বেমাৰ হ'ল, ডাক্তৰ থাকক, ঔষধ থাকক, যি থাকক নাথাকক, আপোনালোক মঙ্গলদৈ চিভিলত যাব। কিবা হ'ল তেজপুৰ মেডিকেলত যাব, বিশ্বনাথৰ হস্পিটালত যাব। আমাৰ ল'ৰা ছোৱালীয়ে চেন্নাই বা কৰ্ণাটকত চৰকাৰী হস্পিটালত যাব নোৱাৰে। কাৰ্ড নাই, ৰেচন কাৰ্ড নাই, ইটো নাই। আৰু প্ৰাইভেট হস্পিটালত গ'লে ডক্টৰক লগ পালেই তাতে 1,000 টকা দিব লাগে। ট্ৰিটমেণ্ট নকৰে। আৰু এনেকৈ ল'ৰা ছোৱালীৰ মৃত্যু হয়। এই পৰিৱেশটো আমি কেনেকে বদলাম? আজি মোৰ আন্দাজ অসমৰ 20 লাখ ল'ৰা ছোৱালী আজিৰ দিনত বাহিৰত কাম কৰি আছে। এই পৰিৱেশটো আমি কেনেকে বদলাম? চৰকাৰী চাকৰি আমি দিব পাৰো। কিমান দিম? 5 বছৰত 1 লাখ, 2 লাখ, তাতকৈতো যাব নোৱাৰো। আমাক কি লাগিব? অসমত এটা
উদ্যোগীকৰণৰ পৰিৱেশ লাগিব আৰু উদ্যোগীকৰণৰ পৰিৱেশটোৰ লগত খাপ খাই আমাক ব্যৱসায় কৰা এছাম যুৱক যুৱতী আমাক লাগিব। এই বছৰ আমি অসমত 1.5 লাখ চৰকাৰী চাকৰি দিলো। কি দিলো? চাকৰি দিলো। তাৰ মানে আমি কি কৰিলো? কৰ্মচাৰীক নিযুক্তি দিলো। কিন্তু এজন কৰ্মচাৰীয়ে বেলেগক চাকৰি দিব নোৱাৰে। তেওঁ নিজে চাকৰি কৰিব। কিন্তু আপোনালোকে যদি এখন দোকান দিয়ে, আপোনালোকে যদি এটা জেচিবি লয়, আপোনালোকে যদি সৰু সুৰা কৰবাত কাম কৰে, অকলেতো কৰিব নোৱাৰিব, লগত এজন দুজন ল'ৰা ৰাখিবই লাগিব। তাৰ মানে আপোনালোক হল যদি সফল হ'ব পাৰে, আপোনালোকে নিয়োগৰ সৃষ্টি কৰিব। আমি আপোনালোকক কৰ্মচাৰী বনোৱা নাই, আমি আপোনালোকক মালিক বনাই আছো, যাতে আপোনালোকৰ তলত দুজন কৰ্মচাৰী থাকিব পাৰে। আজি যদি 1 লাখ ল'ৰা ছোৱালীয়ে কিবা এটা ব্যৱসায় আৰম্ভ কৰে, ৰেষ্টুৰেণ্ট খোলে, হোটেল খোলে, বিউটি পাৰ্লাৰ খোলে, যি কৰক, দুজনকৈ যদি ল'ৰাকো আপোনালোকে লগত ৰাখে, 1 লাখক 2 দি পূৰণ কৰিলে কিমান হল? 2 লাখ হল। আমি উদ্যোগ আনিলো, জাগিৰোডত সেমি কণ্ডাক্টৰ আহিলে, 30,000 ল'ৰা ছোৱালীয়ে তাত কাম কৰিব। 30,000 ল'ৰা ছোৱালীয়ে যদি তাত কাম কৰে, তেওঁলোকৰ ল'ৰা ছোৱালীক পঢ়িবৰ কাৰণে স্কুল লাগিব, মহিলাক বিউটি পাৰ্লাৰ লাগিব, পুৰুষক চুলি কটাৰ ব্যৱস্থা লাগিব, ৰেচন লাগিব, খোৱা বস্তু লাগিব, ড্ৰাই ক্লিনাৰ লাগিব, ফলৰ দোকান লাগিব, গাখীৰৰ দোকান লাগিব। চাপৰত আমাৰ তাপবিদ্যুৎ প্ৰকল্প হৈ আছে। 50,000 কোটি টকাৰ বিনিয়োগ হ'ব। অকল ৰেল ষ্টেচনৰ পৰা চাপৰৰ মাজত কয়লা আপ এণ্ড ডাউন কৰিবৰ কাৰণে 200খন ট্ৰাক লাগিব। এই কামবিলাক কোনে কৰিব? উদ্যোগত কৰ্মচাৰীয়ে কাম কৰিব। আকৌ উদ্যোগক সেৱা কৰিবৰ বাবে আমাক যুৱ ব্যৱসায়ী লাগিব। কেণ্টিন হ'ব, গ্ৰছাৰী দোকান হ'ব। আমি এই কথাবোৰ চিন্তা নকৰা কাৰণে সাধাৰণতে বাহিৰৰ পৰা মানুহ আহে, এই কামবিলাক বাহিৰৰ পৰা অহা মানুহসকলে কৰে। এতিয়া আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে ব্যৱসায় আৰু অৰ্থনীতি, আমি দুইটাই আমাৰ হাতত ল'ব লাগিব। নহলে আমাৰ জাতিটো এটা সময়ত নোহোৱা হৈ যাব। অসমীয়া ল'ৰা ছোৱালীয়ে আজিকালি 35 বছৰ নোহোৱালৈ বিয়া নাপাতে। ল'ৰা ছোৱালী জন্ম দিবই নোখোজে, ভুলতে যদি এটা জন্ম হল আৰু। লাহে লাহে সংখ্যাটো আমি কমি আহিছো, আৰু আমি কি কৰিছো? মাটি বিক্ৰী কৰি 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 আমি বাহিৰলৈকে আহি আছো। ধুবুৰীত আছিলো, বিক্ৰী কৰিলো। বঙাইগাঁৱত আছিলো, বিক্ৰী কৰিলো। ধুবুৰীত আছিলো, বিক্ৰী কৰিলো। দলগাঁও, মঙলদৈত আছিলো, বিক্ৰী কৰিলো। আমি বাহিৰলৈকে ওলাই ওলাই গৈ আছো। কিয়? আমাৰ হাতত ব্যৱসায় নাই, অৰ্থনীতি আমাৰ হাতত নাই। তাৰ কাৰণে মাটি বিক্ৰী কৰি কৰি আজি অসমীয়া মানুহৰ হাতত মাটি নোহোৱা হৈ গ'ল। আমাৰ জাতিটোৱে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰি কৰি আমাৰ জাতিটো কেতিয়াও শক্তিশালী হ'ব নোৱাৰে। যদি এছাম কাম কৰিব পৰা উদ্যোগী যুৱক যুৱতীক আমি সৃষ্টি কৰিব নোৱাৰো, আমাৰ জাতিটোৰ ভৱিষ্যত অত্যন্ত বেয়া হ'ব, আৰু আমি নিজৰ মাটিতে এদিন আমি ভগনীয়া হ'ম।
সেই কাৰণে আমাৰ চৰকাৰৰ প্ৰচেষ্টা যে আমি উদ্যোগীকৰণ কৰিম, চৰকাৰী চাকৰি সৃষ্টি কৰিম, লগতে আমি এছাম সফল ব্যৱসায়ী আৰু এণ্টাৰপ্ৰেনিয়ৰ উদ্যোগী উদ্যমিতা থকা যুৱক যুৱতীক আমি নিৰ্মাণ কৰিম। কেইদিনমান আগতে গুৱাহাটীত প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিছিলে, তাতে মই কৈছিলো যে এইবাৰ আমি 1.5 লাখ ল'ৰাক চাকৰি দিলো, অহাবাৰ আমি 2 লাখ ল'ৰা ছোৱালীক চাকৰি দিম। এইবাৰ আমি উদ্যমিতা অভিযান বা CM888 আমি 1 লাখ ল'ৰা ছোৱালীক 2 লাখকৈ টকা দিলো, অহাবাৰ আমি 10 লাখ ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিম। তাৰ মানে প্ৰত্যেক সমষ্টিত কিমান ল'ৰা ছোৱালী হ'ব? প্ৰায় 10ৰ পৰা 12,000 ল'ৰা ছোৱালীক আমি এনেকে আগবাঢ়ি যাবলৈ আমি সুবিধা দিম। আমাৰ কৰিব পৰা শক্তি যোৱা 5 বছৰত আমি যিমান কৰিলো, অসমখনক এটা পৰ্যায়লৈ আমি লৈ আহিলো। এই 5 বছৰত বহুত উদ্যোগ আহিব, ডেভেলপমেণ্ট হ'ব। আজি ইয়াতে বিশ্বনাথ জিলাৰ ল'ৰা ছোৱালী আহিছে। কোনে কল্পনা কৰিছিল যে ব্ৰহ্মপুত্ৰৰ তলেদিও সুৰংগ হ'ব পাৰে অসমত? কোনেওতো কল্পনাও কৰিব পৰা নাছিলে। আজি আমি মানুহে কল্পনা কৰিব নোৱাৰা কাম কৰিছো। এতিয়া আপোনালোকে চিন্তা কৰক, গহপুৰত সুৰংগ নিৰ্মাণত কিমান খৰচ হ'ব? 18,000 কোটি টকা। তাত কিমান কাম ওলাব? শিল দিয়া মানুহ লাগিব, চিমেণ্ট দিয়া মানুহ লাগিব, কাম কৰা মানুহ লাগিব। কন্ট্ৰেক্টৰে ক'ৰ পৰা মানুহ আনিব? ধুবুৰীৰ পৰা মানুহ আহিব, বৰপেটাৰ পৰা আহিব। এইবাৰ আমাৰ ল'ৰা ছোৱালীয়ে কাম কৰিব শিকিব লাগিব, যে আমি কাম কৰিম, বেলেগক কাম কৰিব নিদিওঁ। আমি এটা কৰ্মমুখী জাতি নিৰ্মাণ কৰিব লাগিব। মই কাকো বেয়া নাপাওঁ মনেদি, কিন্তু অসমীয়া হিচাপে মোৰ তেতিয়া বেয়া লাগে যেতিয়া আমাৰ মিয়া মুছলমানসকলে প্ৰেছ কনফাৰেন্স কৰি কয় যে আমি যদি কাম নকৰো অসমীয়া খাব নোপোৱা হ'ব। এইটো আমাৰ জাতিটোৰ কাৰণে কিমান ডাঙৰ এটা বদনাম আপোনালোকে চিন্তা কৰক। ঢিঙত যেতিয়া এটা ধৰ্ষণ ঘটনালৈ গণ্ডগোল হৈছিলে, আপাৰ আছামৰ মানুহে তাৰ বিৰুদ্ধে আন্দোলন কৰিছিল। তেতিয়া তেওঁলোকে নগাঁৱত প্ৰেছ কনফাৰেন্স কৰি কৈছিলে যে আমি আপাৰ আছামত আজিৰ পৰা আৰু মাছ নপঠাওঁ, মানুহে মাছ খাব নাপাব। তাৰ মানে আপোনালোকে চিন্তা কৰক, যিবিলাক মানুহে এদিন বাংলাদেশৰ পৰা অন্ন বস্ত্ৰৰ সংস্থাপনত অসমত আহিছিল, এতিয়া তেওঁলোকে অসমীয়া কয় যে আমি কাম নকৰিলে তহঁতি খাব নোৱাৰ। তাৰ মানে কিমান পৰিৱেশৰ পৰিৱৰ্তন হ'ল। নিজৰ মাটিতে আজি আমি বেলেগৰ কথা শুনিবলগীয়া হৈছে যে আমি যদি কাম নকৰো তহঁতি খাব নোপোৱা হবি। আমি যদি খেতি নকৰো খেতি কৰা মানুহ নাপাবি। আমি যদি মাছ উৎপাদন নকৰো তহঁতি মাছ খাব নাপাবি। আমি যদি গাখীৰ নিদিও তহঁতি গাখীৰ খাব নাপাবি। আমি যদি শাক পাচলিৰ খেতি নকৰো তহঁতি আলু বন্ধাকবি ওলকবি খাব নোৱাৰিবি। আজি কাৰ্যত এইটোৱে হৈছে, আৰু আমাৰ অসমীয়া মানুহে এই কথাবোৰ নীৰৱে শুনে। শুনি কি কয় যে সিহঁতি নকৰিলে কাম কোনে কৰিব? কি ভগৱানে আমাক 2টা ভৰি দিয়া নাই? ভগৱানে আমাক 2খন হাত দিয়া নাই? তেওঁলোকেও কাম কৰক, আমি বাধা দিয়া নাই, কিন্তু আমি কাম কৰিব নোৱাৰো বুলি এই বদনামটো আমি কেনেকে ল'ব পাৰো? আজি আমাৰ তেজপুৰত 10ডাল 20ডাল লেচু গছ লগালেই
আমি কিমান টকা উপাৰ্জন কৰিব পাৰো কিন্তু আমাৰ অসমীয়া মানুহে আকৌ লেচু গছ কেইডালো তেওঁলোকক ভাড়াতহে দিব ফলত কি হৈছে মঙ্গলদৈৰ পৰা যিসকল আহিব বুজি পাব যে মঙ্গলদৈ টাউনত হিন্দুৰ কাম হৈছে খালি মাটি বিক্ৰী কৰা কিনা মানুহ নাই আমাৰ অসমত আজিকালি মাটি বাৰী হিন্দুৰ পৰা মুছলমানত বিক্ৰী হলে মুছলমানৰ পৰা হিন্দুত বিক্ৰী হলে মোৰ পাৰমিশন ল'ব লাগে 100টা যদি ফাইল আহে 10টাহে হিন্দুৱে কিনা আহে 90টা হিন্দুৱে বিক্ৰী কৰা ফাইল আহে কাৰণ কি আমাৰ লগত টকা নাই ব্যৱসায় নকৰিলে টকা কৰ পৰা আহিব আমি গালি পাৰিব পাৰো কিন্তু কাম কৰেতো কাম কৰে সেইকাৰণে মইতো ক'ব নোৱাৰো যে তই কাম নকৰিবি তই যদি কাম নকৰ কোনে ইয়াতে মাছ দিব আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে ক'ব লাগিব ঠিক আছে তেওঁলোকে কৰক কিন্তু তেওঁলোকে যদি এটা ফিচাৰী বনাইছে আমিও দুটা ফিচাৰী আমিও বনাম জয়াই অসম কলে কোনোবা জাতি বাচিব পাৰে নেকি জয়াই অসমটোতো মন্ত্ৰ নহয় যে উচ্চাৰণ কৰিলে ভগৱানে আমাক আহি দি থৈ যাব যা দিলো ফু মাৰি দিলো তই জয়াই অসম কৈছ আন্দোলনৰ সময়ৰ পৰা অসমীয়া ল'ৰা ছোৱালীয়ে কাম নকৰি স্লোগান দিব শিকি গল ভাল ভাল স্লোগান দিয়ে স্লোগানে এটা জাতিক জীয়াই ৰাখিব নেকি কামৰ কাৰণে এতিয়া আমি আগবাঢ়ি যোৱাৰ সময় হল আৰু যদি কৰ্মমুখী আমি নহওঁ আমাৰ জাতিটো কেতিয়াও জীয়াই থাকিব নোৱাৰে আগত কমপ্লেইন আছিলে টকা দি চাকৰি ল'ব লাগে কমপ্লেইন খতম কাম কৰিব খুজো টকা ক'ত পাম এতিয়া টকাও আপোনালোকৰ হাতত দিলো আৰু কি কৰিব পাৰিম বোলে মুখ্যমন্ত্ৰী ৰাতিপুৱা ভাতটো বনাই খুৱাই দিব লাগে সেইটো হলে বেলেগ কথা কিন্তু পৰিবেশ এটা আমি আপোনালোকক দিছো আৰু পৃথিৱীত কোনো চৰকাৰ নাপাব যোনে ইমান খুল্লা কৰি অসমীয়াৰ হৈ কথা কৈ থাকে মোৰ ওপৰত গোটেই ভাৰতত কিমান কেছ হৈছে তাৰ হিচাপ নাই এইবিলাক কথা কৈ থাকো কাৰণে কিন্তু কিয় কওঁ কাৰণ নিজৰ চকু দি এটা জাতি ধ্বংস হোৱাটো দেখা পাব নোৱাৰি সেই কাৰণে আপোনালোকে সুযোগ লওক পুৰা সুযোগ লওক চৰকাৰৰ কাম কাজ আপোনালোকে কৰক ব্যৱসায় আপোনালোকে কৰক আৰু উৎপাদন আপোনালোকে কৰক আমি কাকো মানা নকৰো তেওঁলোকো কৰক কিন্তু আপোনালোকেও কৰক কাৰণ নিজৰ জাগাত কাম কৰাৰ অধিকাৰ আমাৰ প্ৰথম আছে কাৰণ আমাৰ দেশ এইখন আমাৰ ৰাজ্য এই কথাবোৰ যদি আমি অনুভৱ কৰিব পাৰো এই কথাবোৰ যদি আমি বুজিব পাৰো আমাৰ ৰাজ্যখন আগবাঢ়ি যাব জাতিটো জীয়াই ৰাখিব পাৰিম আৰু এইটোৱে অসমীয়াৰ শেষ সময় আমাৰ অসমত ইমান বাওপন্থীৰ সৃষ্টি হৈছে আমাৰ অসমত ইমান তথাকথিত ধৰ্ম নিৰপেক্ষ ব্যক্তিৰ জন্ম হৈছে আমাৰ পিছত হয়তো আৰু অসমীয়াৰ কাৰণে কথা কোৱা ৰাজনৈতিক দল আৰু নাথাকে আজি মই ৰাতিপুৱা এছেম্বলিত কৈছো যে কেতিয়ানো শংকৰ আজান হৈ গল আমিতো গমেই নাপালো হ'ব লাগিছিল কি শংকৰ মাধৱ ক'ব নোৱাৰাকৈ শংকৰ আজান হৈ গল এতিয়া আমি গুৱাহাটীত এটা উদ্যান এখন বনাইছো শৰাইঘাট ৰণস্মৃতি উদ্যান মই আহোমৰ সাঁচিপাত চালো যে লাচিতৰ লগতনো কোনে কোনে যুঁজিছিল আমি নামবিলাক লিখিলো লাচিতৰ লগত যুঁজা মানুহৰ নাম কি সাঁচিপাতত লিখা আছে মিৰি খণ্ডিকৈ হৰনাথ নৰনাথ আমি নামবিলাক লিখিছো অহা 7 দিনত উদ্বোধন হ'ব কিন্তু যিবিলাক নাম আমি সাঁচিপাতত চাই লিখিলো সেইবিলাক নামটো আমি শুনাই নাছিলো আমি বাঘ হাজৰিকাৰ নামহে শুনি আছিলো মিচিং মানুহ এজন যে লাচিতৰ প্ৰধান উপসেনাপতি আছিলে
আমাকতো হিষ্ট্ৰীত কোৱাই হোৱা নাছিল মই চেক কৰিলো হয় কথাটো এই কথাবিলাক আমাৰ অসমত মানুহে আমাক আফিং কানি খুৱা দি আমাৰ জাতিটোৰ বুৰঞ্জীও পৰিৱৰ্তন কৰি পেলাইছিল আজি আপোনালোকে চিন্তা কৰক আমি আমাৰ অসমত এজন অসমীয়াই যদি এক কথা মাটি দখল কৰে ডিসিৰ নটিছৰ পিছত নটিছ আহিব আৰু তেওঁলোকে কিমান দখল কৰি ৰাখিছিলে 40 লাখ বিঘা মাটি মোৰ যদি মই কবাত 1 বিঘা মাটি দখল কৰো কিমান অত্যাচাৰ হ'ব ডিসি এসপিৰ পৰা কিন্তু তেওঁলোকে কিমান দখল কৰিলা 40 লাখ বিঘা কোনো চাউটাই নাই ওৰাঙতো দখল কৰিলে কাজিৰঙাতো কৰিলে আমাৰ মানুহে কাজিৰঙাত মাটি দখল কৰা সাহস কৰিব পাৰিব নেকি গৰুখুটি লামনিং ইটু হিটু আমি কিমান উলিয়ালো 1.5 লাখ বিঘা আৰু অহাবাৰ মই কিমান খালি কৰিম বুলি কৈছো 5 লাখ বিঘা এনেকে কোৱা মুখ্যমন্ত্ৰী নাপাব আৰু ডাইৰেক্ট কোৱা যে 1.5 লাখ খেদিলো আৰু 5 লাখ অহাবাৰ খেদিম কিন্তু নিজে কিনা মাটিৰ পৰা মই খেদিব নোৱাৰো পাৰিম জানো গটিকে নিজে কিনা মাটিতটো মোৰ অধিকাৰ নাই আমি বেদখলৰ পৰাহে খালি কৰিব পাৰো যদি আমাৰ মানুহে মাটি বিক্ৰী কৰি থাকে আমি কোৰ পৰা ৰাতিটোক ধৰি ৰাখিম কিন্তু টকা নহলে ছোৱালীৰ বিয়া পাতিবটো বিক্ৰী কৰিবই লাগিব লৰাক পঢ়াবৰ কাৰণে বিয়া পাতিবই লাগিব গটিকে অসমীয়াই এতিয়া টকা ইনকাম কৰিব শিকিব লাগিব অসমীয়ায়ো ব্যৱসায় কৰিব শিকিব লাগিব অসমীয়ায়ো কপালৰ ঘাম মাটিত পেলাই কাম কৰিব শিকিব লাগিব আৰু সেই কাৰণে মই এই সিএম ট্ৰিপল এ আঁচনিখন আনিছো পিছত যদি লাগে নহয় মামা 2 লাখ কম হৈছে আৰু 1 লাখ দিয়ক মই আৰু 1 লাখ দিব ৰাজি আছো কোনো কথা নাই কিন্তু আপোনালোক এই টকাটো ভালকৈ খৰচ কৰিব বলে মই বিজেপিৰ মণ্ডলৰ আছো বুথত আছো গটিকে এনেই দিছে মোক এটো নহয় বিজেপি বুলি টকাটো পাব পাৰে কিন্তু কাম কৰিব লাগিব হ'ব বুজি পালে গুটেখিনিয়ে পাৰ্টিয়ে ৰাস্তা দেখুৱাব পাৰে কিন্তু আমি সুবিধাটো নিজে সৃষ্টি কৰিব লাগিব আজি আমি ইয়াতে 6000 লৰা ছোৱালীক 1 লাখ দিছো অহাবাৰ 1 লাখ দিব আহোতে 2000 থাকিব 4000 কি কৰিলে মটৰচাইকেল মোবাইল কিনি ললে হেতুটো নহব সেই কাৰণে অহাবাৰ যাতে মই 1 লাখ দিওতে 6000 ইনটেক থাকে পাৰিব নে নোৱাৰিব অলপ লাহেকৈ কৈছে মটৰচাইকেল কিনাৰ ইচ্ছা আছে নেকি পাৰিব নে নোৱাৰিব পাৰিবই লাগিব এই সময়তে আমি জাতিটোক পুনৰ নিৰ্মাণ কৰিব লাগিব আৰু অসমখন আমি খুজলা খুফলা কৰি গঢ়ি তুলিব লাগিব এইখিনিয়ে ক'বলগীয়া আছিল বেছি দীঘলীয়া নকৰো কেইখনমান চেক দিম ৰাষ্ট্ৰীয় সংগীত তাৰ পিছত আপোনালোকে ধুনীয়াকৈ চেক লৈ ঘৰলৈকে যাব 3 দিনৰ কাৰণে নিজৰ জিলাতে সৰু ট্ৰেইনিং হ'ব আৰু 25000 পাব আৰু অহাবাৰ আমি আৰু 1 লাখ লবৰ কাৰণে ইয়াতে উপস্থিত হম হ'ব কিনে আৰু 1 লাখ পাবৰ কাৰণে বিজেপি জিকিব লাগিব নে নালাগিব বিজেপি জিকিব লাগিব নে নালাগিব হ'ব জিকিব নে নাই পাক্কা জিকিব পাক্কা জিকিব ঠিক আছে એટલે মোৰ লগত কব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বহুমূলীয়া বক্তব্যৰ বাবে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো এতিয়া আমি আনুষ্ঠানিক চেক প্ৰদান কাৰ্যসূচীলৈ আগবাঢ়িছো প্ৰথমে আমন্ত্ৰণ জনাইছো দৰং জিলাৰ সিপাঝাৰৰ কবিতা ডেকা
ইয়াৰ পাছতে আগবাঢ়ি আহিব দৰং জিলাৰ মঙলদৈৰ শ্ৰী ধ্ৰুৱজ্যোতি কলিতা। ইয়াৰ পাছতে আমি আমন্ত্ৰণ জনাইছো দৰং জিলাৰ দলগাঁৱৰ অংকিতা চহৰীয়া। ইয়াৰ পাছতে আমি আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো বিশ্বনাথ জিলাৰ গহপুৰৰ শ্ৰী দীপশংকৰ পেগু। ইয়াৰ পাছতে আগবাঢ়ি আহিব বিশ্বনাথ জিলাৰ শ্ৰী হেমন্ত বৰকটকী। ইয়াৰ পাছতে আমি আমন্ত্ৰণ জনাইছো বিশ্বনাথ জিলাৰ বিহালীৰ সবিতা নেৱাৰ। আগবাঢ়ি আহিব শোণিতপুৰ জিলাৰ নদুৱাৰৰ ছায়া বসুমতাৰী। ইয়াৰ পাছতে আমন্ত্ৰণ জনাইছো শোণিতপুৰ জিলাৰ তেজপুৰৰ শ্ৰী মনোজ কুমাৰ নাথ। এইবাৰ আমন্ত্ৰণ জনাইছো শোণিতপুৰ জিলাৰ বৰচলাৰ মানিক ৰাজৱাৰ। ইয়াৰ পাছতে আমন্ত্ৰণ জনাইছো শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ শ্ৰী ববুল গোৱালা। ইয়াৰ পাছতে আমন্ত্ৰণ জনাইছো শোণিতপুৰ জিলাৰ ৰঙাপাৰাৰ অমৃতা কেৰকেটা। আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে মঞ্চত উপবিষ্ট বিশিষ্ট অতিথিসকল, উপস্থিত সমূহ ৰাইজ।